Hello students, welcome to Learn Assam. আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ভূগোল অধ্যায় 5ৰ কেইটামান ইম্পৰ্টেণ্ট MCQ শিকিম। চেপ্টাৰটোৰ নাম হ'ল জাপানৰ আঞ্চলিক ভূগোল। 1 নম্বৰ প্ৰশ্নটো হৈছে জাপান আৰু এছিয়া মহাদেশ কি প্ৰান্তত অৱস্থিত? পূব প্ৰান্তত, পশ্চিম প্ৰান্তত, উত্তৰ প্ৰান্তত? উত্তৰ হ'ব ক পূব প্ৰান্তত। জাপান আৰু এছিয়া মহাদেশ পূব প্ৰান্তত অৱস্থিত। 2 নম্বৰ প্ৰশ্ন, জাপান দেশ প্ৰশান্ত মহাসাগৰৰ কি অংশত আছে? পূব অংশত, উত্তৰ অংশত, ইয়াৰ ভিতৰত এটা নহয়? এইটো উত্তৰ হ'ব খ উত্তৰ অংশত। জাপান দেশ প্ৰশান্ত মহাসাগৰৰ উত্তৰ দিশত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন, 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা কিমান নিযুত? 134 নিযুত, 665 নিযুত, 128 নিযুত? এইটোৰ শুদ্ধ উত্তৰ হ'ব গ 128 নিযুত। 2007 বৰ্ষৰ তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা আছিল 128 নিযুত। 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ভিতৰত জাপান জনসংখ্যাৰ ক্ষেত্ৰত কিমান স্থানত পৰে? প্ৰথম স্থানত, তৃতীয় স্থানত, দশম স্থানত? এইটোৰ উত্তৰ হ'ব গ দশম স্থানত। পৃথিৱীৰ ভিতৰত জাপান জনসংখ্যাৰ ক্ষেত্ৰত দশম স্থানত পৰে। 5 নম্বৰ প্ৰশ্ন, জাপানৰ ৰাজধানী কি? মেঘালয়, মিজোৰাম, টকিঅ'? এইটো উত্তৰ হ'ব জাপানৰ ৰাজধানী হৈছে গ টকিঅ'। 6 নম্বৰ প্ৰশ্ন, জাপানৰ প্ৰধান দ্বীপ কেইটা? 4টা, 2টা, 3টা? এইটোৰ উত্তৰ হ'ব ক 4টা। জাপানৰ প্ৰধান দ্বীপ হৈছে 4টা। 7 নম্বৰ প্ৰশ্ন, হনচু দ্বীপৰ মধ্য অংশক কি বোলা হয়? মধ্য জাপান, পৰ্বত শ্ৰেণী, উত্তৰ পূব জাপান? এইটোৰ উত্তৰ হ'ব ক মধ্য জাপান। হনচু দ্বীপৰ মধ্য অংশক মধ্য জাপান বোলা হয়। 8 নম্বৰ প্ৰশ্ন, জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল কেইটা? 3টা, 5টা, 4টা? এইটোৰ উত্তৰ হ'ব জাপানৰ ঔদ্যোগিক অঞ্চল প্ৰধানকৈ 4টা। 9 নম্বৰ প্ৰশ্ন, সমগ্ৰ পৃথিৱীৰ ভিতৰত ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান কিমান? প্ৰথম, দ্বিতীয়, চতুৰ্থ? এইটোৰ উত্তৰ হ'ব খ দ্বিতীয়। সমগ্ৰ পৃথিৱীৰ ভিতৰত উদ্যোগ উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান দ্বিতীয়। 10 নম্বৰ প্ৰশ্ন, জাপানৰ জানুৱাৰী বাৰ্ষিক ৰাষ্ট্ৰীয় আয় বৰ্তমান কিমান ডলাৰ? $63,000, $74,000, $33,000? এইটোৰ উত্তৰ হ'ব গ $33,000। জাপানৰ জানুৱাৰী বাৰ্ষিক ৰাষ্ট্ৰীয় আয় বৰ্তমান $33,000। 11 নম্বৰ প্ৰশ্ন, জাপানৰ প্ৰধান কৃষি শস্য কি? ধান, সৰিয়হ, মৰাপাট? এইটোৰ উত্তৰ হ'ব ধান। জাপানৰ প্ৰধান কৃষি শস্য হৈছে ধান। 12 নম্বৰ প্ৰশ্ন, নুনী গছৰ বাবে কোনখন অঞ্চল বিখ্যাত? টুচান অঞ্চল, সীমামূৰীয়া অঞ্চল, পশ্চিম কাণ্টো অঞ্চল? এইটোৰ উত্তৰ হ'ব নুনী গছৰ বাবে পশ্চিম কাণ্টো অঞ্চল বিখ্যাত। 13 নম্বৰ প্ৰশ্ন, কোনখন অঞ্চলক ধান উৎপন্নকাৰী অঞ্চল বুলিব পাৰি? সাগৰিক অঞ্চল, সীমামূৰীয়া অঞ্চল, টুচান অঞ্চল? এইটোৰ উত্তৰ হ'ব ক সাগৰিক অঞ্চল। 14 নম্বৰ প্ৰশ্ন, কমলা উৎপাদনৰ বাবে
কোনখন অঞ্চল বিশেষভাৱে উপযোগী? পৰিধীয় অঞ্চল, টোকাই অঞ্চল, সাগৰিক অঞ্চল। ইয়াৰ উত্তৰ হ'ব খ টোকাই অঞ্চল। কমলা উৎপাদনৰ বাবে বিশেষভাৱে উপযোগী। 15 নম্বৰ প্ৰশ্ন, পৰিধীয় অঞ্চলক কেইটা ভাগত বিভক্ত কৰিব পাৰি? 5টা ভাগত, 2টা ভাগত, 4টা ভাগত। ইয়াৰ উত্তৰ হ'ব গ 4টা ভাগত। পৰিধীয় অঞ্চলক 4টা ভাগত বিভক্ত কৰিব পাৰি। 16 নম্বৰ প্ৰশ্ন, কোনখন অঞ্চলৰ বেছিভাগ ঠাই পৰ্বতেৰে ভৰা? সিডা অঞ্চল, তুষাৰ অঞ্চল, সাগৰিক অঞ্চল। ইয়াৰ উত্তৰ হ'ব ক সিডা অঞ্চল। সিডা অঞ্চল বেছিভাগ ঠাই পৰ্বতেৰে ভৰা। 17 নম্বৰ প্ৰশ্ন, হকাইডো অঞ্চল কেইটা ভাগত ভগাব পাৰি? 1টা ভাগত, 2টা ভাগত, 3টা ভাগত। ইয়াৰ উত্তৰ হ'ব হকাইডো অঞ্চলক 3টা ভাগত ভগাব পাৰি। 18 নম্বৰ প্ৰশ্ন, ঔদ্যোগিক অঞ্চলটোক আন কি নামে জনা যায়? কিনকি অঞ্চল, কৃষি উদ্যোগ, ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ উত্তৰ হ'ব ক কিনকি উদ্যোগ। 19 নম্বৰ প্ৰশ্ন, নাগোয়া উদ্যোগ অঞ্চলটো জাপানত কি বুলি জনা যায়? কিনকি, ডেট্ৰইট, ৰাসায়নিক উদ্যোগ। ইয়াৰ উত্তৰ হ'ব খ ডেট্ৰইট। নাগোয়া উদ্যোগ অঞ্চলটোত জাপানত ডেট্ৰইট বুলি জনা যায়। 20 নম্বৰ প্ৰশ্ন, টকিঅ' মহানগৰীৰ মুঠ জনসংখ্যা কিমান? 5 কোটিৰো অধিক, 7 কোটিৰো অধিক, 3 কোটিৰো অধিক। ইয়াৰ উত্তৰ হ'ব টকিঅ' মহানগৰীৰ মুঠ জনসংখ্যা 3 কোটিৰো অধিক।